টিকলো টিক টিক অৰ্ণৱখন বয় আহি দিয়া সবে ভোজন গ্ৰহণ কৰি গুড মৰ্ণিং স্বাগতম জনাইছোঁ মোৰ নতুন এটা ব্লগলৈ আৰু এতিয়া আছোঁ বাহিৰত ৰ'দত বহি আছোঁ ভণ্টিও বহি আছে মই গা পা ধুলোঁ ৰাতিপুৱা ব্ৰেকফাষ্টো কৰিলোঁ তাৰপিছত ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজিৰ ব্লগটো মই আৰম্ভ কৰিম আগৰ কেইটামান ভিডিঅ' সেই ভিডিঅ'টো হৈছে এটা অন্নপ্ৰসন্ন ব্লগ আছিলে আজি কেইদিনমানৰ আগতে অন্নপ্ৰসন্ন গৈছে মোৰ মামাৰ ছোৱালীজনী মোৰ ভণ্টিৰ ল'ৰাৰ অন্নপ্ৰসন্ন গৈছিলে আৰু মই তাত গৈছিলোঁ আপোনালোকে ভিডিঅ' পাইছিলে যে মই কি কিনিছিলোঁ কিবা উপহাৰ কিনিছিলোঁ আপোনালোকে গম পাইছিলে আৰু তাকে কেইটামান ভিডিঅ' কৰি ৰাখিছিলোঁ অন্নপ্ৰসন্ন বুলি আৰু এনেকুৱা স্মৃতিবিলাক ইউটিউবৰ জৰিয়তে সাঁচি গৈ আছোঁ আৰু আগলৈও সাঁচি যাম সেইবোৰ পাছৰ কথা বৰ্তমান মই আজি বেলেগ ব্লগ নহয় সেই অন্নপ্ৰসন্নৰ ব্লগ যিকেইটি কৰি আনিছিলোঁ সেইখিনিকে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ আৰু আপোনালোকে চাই মেলি লওক মোৰো ভিতৰুৱা কেইটামান কাম আছে কৰি মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে মইনো অন্নপ্ৰসন্নত কি ভিডিঅ' বনাইছিলোঁ বা কি কৰিছিলোঁ লগ পালোঁ গোটেইখিনি আপোনালোকক মই অকণমান থুলমূলকৈ এটা ভিডিঅ' বনালোঁ কেইটামান চ' আপোনালোকে চাই লওক তাৰপিছত আকৌ আপোনালোকক লগ পাম তেতিয়ালৈকে মই কামখিনি কৰি লওঁ চাই লওক এয়া আহি মই পালোহি আৰু এয়া নিশ্চয় চিনিয়ে পাইছে ভণ্টিৰ ল'ৰা মোৰ মামাৰ নাতি আৰু এইখন ফটো প্ৰায় 2 মাহ 3 মাহ এতিয়া তাৰ 9 মাহ হৈছে মষ্ট প্ৰবলি 3 মাহ বা 4 মাহৰ ফটোৰে আমি আইছো চোৱা হাঁহি দিয়া আৰু মই আছো এয়া বাহিৰত আছো আৰু আপোনালোকক এয়া খানা বনাই আছে বাহিৰত দেখাই দিছো অলপ আৰু এইফালে ইয়াক মাহী আৰু এইটো সিহঁতৰ পাৰ্টটো ফালে এয়া আপোনালোকে দেখাই দিছো ভিতৰৰ পৰিৱেশটো অকণমানটো দেখালোৱে তথাপিতো এতিয়া আৰু নিয়ম কিছুমান আছে ন অন্নপ্ৰসন্নৰ আৰু ড্ৰয়িং ৰুমৰ সোফাটো বিৰাটেই ভাল লাগিছে বহুতেই ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশটো লাহে লাহে মই দেখাই থাকিম বাৰু কাৰণ কিছুমান নিয়ম থাকে ন অন্নপ্ৰসন্নৰ পৰিৱেশবিলাক দেখাই থাকিম চাই থাকক ভিডিঅ'টো আৰু তাৰপিছত কি কৰে ইয়াত দেখাই থাকিম এইটো আমাৰ পিতাই আৰু এইটো হৈছে ড্ৰয়িং ৰুম এয়া ফাৰ্ষ্ট আহিছো ভণ্টিৰ ঘৰত একদম বিয়াৰ পৰা অহাই নাছিলো আৰু এয়া তাইৰ লগত দিয়া ফাৰ্নিচাৰ second room আহি দিয়া আৰু এইবিলাক মানুহ পুৰা এইবিলাক চব মানুহ বেলেগ চব কথা পতাত ব্যস্ত এগৰাকী পুৰা কথা পাতিছে দীপ্তি হাই মানে এটা গাৰ্জেন লাগে যে লোকেল গাৰ্জেন হাই বলো হাই ভিডিঅ' ইউটিউব ৰুমটো অকণমান আন্ধাৰ হৈ যায় কাৰণে বেছিকৈ নেদেখাওঁ
এজনী স্পেচিয়েল মানুহ হাই কওক মোক কি কমেণ্ট দিলেহেঁতেন ফেচবুকত কৈ দিয়কচোন মানে তেওঁ সদায় তেওঁ ফেচবুকত লগ পাই থাকো কিন্তু তেওঁ সদায় মোক টেগ কৰে কিন্তু মানে ৰেচিপিবোৰ বনাই কিন্তু কোনোদিন নকয় ইনভাইট কৰে যে আমাৰ ঘৰত আহিবা মাহীক আমাৰ ঘৰত এসাঁজ খাবা আৰু মাহী হয় দেই একদম মামীৰ ভৈনীকে হয় আৰু ভণ্টি হয় তাকে দেখাই দিলো আহি এটা আছে মানে আশাটো পূৰ্ণ হ'ব বাৰু দিয়ক সোনকালে আছে মানে নিশ্চয় হাতে খাবলৈ পাম খাব পাওঁ ঠিকে আছে আৰু এয়াও মাহীয়ে হয় মামী হয় মামী ভৈনী মুৰ্গী খাবলৈ মানে আমি আগ্ৰহী হৈ আছো আৰু অন্নপ্ৰসন্নৰ নিয়ম বুলি ক'লে আচলতে এইখিনিয়ে মোমায়েকে নিজৰ ভাগিনীয়েকক মুখত ভাত দিব লাগে আৰু এয়া সি কেক কাটি আছিলে সেইখিনি সময় আৰু ভাত দিয়া সময়খনৰ মই কেমেৰা কৰি ৰাখিছিলোঁ কিন্তু ইয়াত দিয়া হ'ল নে নাই মই বিশেষ নাজানো কিন্তু ভাত নাই পতাৰ পিছতে আমাৰ ভাত খোৱা পৰ্বটো তাৰপিছতেহে হয় আৰু ওচৰত কাষত থকাজন দেউতাক হয় আৰু মই এইখিনি নীতি নিয়মেই মেইন অন্নপ্ৰসন্নৰ এইখিনি নীতি নিয়মেই মেইন হয় সেয়া আৰু আপোনালোকক অকণমান দেখাই দিলোঁ কাজলি জপা দুচকুৰ পতাত ধেমালি চলে ৰে কৰে নুতি পচি মাহীয়েও খাবলৈ লৈছে এয়া আমি চবে খাবলৈ খাই কৰি যাব লাগে মাহী আৰু ভাগিন ভাগিনৰ বিয়া আৰু 1.5 মাহ আছে 1.5 মাহ আছে তাকে আমি আকৌ মাহীহঁতৰ ফোনকো যাব লাগিব আৰু এয়া মাহী আইতা ভিডিঅ'ত দেখিছিলে খোৱা ভিডিঅ'ত এয়া জলকীয়া আৰু এয়া মা কেনেকুৱা দেখিছে নাজানো আৰু সেয়া চবকে দেখাই দিছে এয়া আৰু এইফালে সেয়া দীপ্তি তাই মই বিয়া ডেট এক লগত মই খাই লওঁ খাই কৰি লৈ পেলাই লগ পাই আছো সকলোকে চাই থাকো ভিডিঅ'টো খাই আছে ৰাইজে মোৰ মোবাইল সেয়া নাই মোৰ বেগৰ ভিতৰত আছে চাবগে লাগিব তথাপিতো খানাৰ ষ্টাৰ্ট এয়া দিয়া মানুহ চিনি নাপায় কাকো এয়া আৰু এয়া আৰম্ভ হৈছেহে সেয়া খোৱা আপোনালোকক খোৱা পৰিৱেশ অকণমান দেখাই দিছো আৰু এতিয়া আমি খাম মই ক'ত বহিম এইখিনি বহিম ন এয়া মাংস এইটো কি ছাগলী মাংস ন মই যি মাংসই নহওক আৰু অঁ এয়া চবেই ভোজন গ্ৰহণ কৰিছে খাই আছে আজি নৱনীতা কেমেৰামেন হায়াৰ কৰি লৈ আহিছে কেনেকুৱা এনে সোৱাদটো আপোনালোকৰ এনে ভাতৰ সোৱাদটো কেনেকুৱা অলপ বঢ়িয়া আপোনালোকৰ অনুভৱ ব্যক্ত কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ দেই মাহীজনী খুব বিজি আছে মোক মাতে দিয়া নাই খুৰা কিবা এটা কওক কিবা এটা কওক তুমি লাগিলে কিবা এটা কওক আপোনাৰ মনৰ অনুভৱ কেনেকুৱা ইমান দূৰৰ পৰা ইয়াত চব্জি বগাব পাৰিছে আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লগা মানুহক বেছি বেছিকে নিদিব চবকে সমানে দিব দেই আপোনাৰ আগৰ মানুহজন মাতিছেনে কি ক'ব ইয়াৰ বিষয়ে মামী মানুহজন দেৰি থৈ আহিছে অৰ্ণপ্ৰসন্ন বয় এয়া হৈছে আমাৰ অৰ্ণপ্ৰসন্ন বয় হাই পিতা হাই খোৱা হাই কৈ দিয়া কৈছে
বিজি পাকঘৰত মানুহ পাকঘৰত পুৰা বিজি এতিয়া আইনো মোৰ মোবাইলত ইমান চাপৰ্ট নকৰে আচ্ছা ল'ৰাটোৰ অন্নপ্ৰসন আছিলে সকলোকে দেখা পাই ভাল লাগিছে আৰু খুবেই ভাল লাগিছে আৰু ব্লগটো সুন্দৰ হ'ব ন ব্লগটো ফাটাফাটি আমাৰ খাই বৈ হ'ল আৰু আমাৰ যাব পৰ্ব হৈছে লাহে লাহে ন মাহী আমাৰ যাব হৈছেহি আৰু থৰি দেৰিকে বাদ আৰু এয়া চব বহি আছো আমি দুইজনী কয় না চকু মেনচন দি দিছো মন্দিৰৰ কথা কৈ দিয়াচোন ভিডিঅ' শেষ কৰোঁতে আজি মানে অন্নপ্ৰসন্ন ভিডিঅ'টো শেষ কৰোঁ গতিকে তুমি দুটামান কথা কৈ দিয়া কোনোবা চেনেলটো চাবা মই আৰু আমি শেষ কৰোঁ আৰু বাকী মানে এয়াই আছিলে অন্নপ্ৰসন্নৰ ভিডিঅ' তাৰপিছত আৰু কি দেখাম খালো বলো খোৱাত আছিলে ছাগলী মাংস চিকেন আৰু মাছ ক্ষীৰ আৰু কি থাকিব সেয়াই থাকিব আৰু বাকীটো থাকে ন সেয়াইটো বনাই ন আৰু কি বনাব টেষ্টি হৈছে খানাটো বহুত টেষ্টি হৈছে আৰু বহুত ভাল লাগিল আৰু ভিডিঅ'টো আজি অন্নপ্ৰসন্নৰখিনি ইমানতে শেষ কৰিছোঁ বাকী চাই থকা আৰু আপোনালোকে অন্নপ্ৰসন্নখিনি এয়া আছিলে আৰু মাহীহঁতো এতিয়া আহি পাইছেহিয়ে এয়াটো চিনি পাইছে বিয়া যে আছিলে মাহী মানে 2 নম্বৰ মাহী মানে প্ৰথম মাহীগৰাকী আৰু আজিৰ অন্নপ্ৰসন্ন ভিডিঅ'টো ইমানেই আছিলে আৰু কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰিব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আগতে কোৱাৰ দৰে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যিসকল মোৰ চেনেলৰ নতুন আজিলৈ আহিছোঁ বাই বাই